মানুহ এজন মুখ দুখন মুখ্যমন্ত্ৰী হিমন্তৰ মুখ দুখন নেকি ৰ'ব মুখ এখনেই কথাহে বেলেগ বেলেগ নিজৰ কথা নিজেই বাৰে বাৰে সলাই মুখ্যমন্ত্ৰীয়ে ৰাৱণৰ 10টা মূৰ আৰু 10খন মূৰৰ বিষয়ে আপোনালোকে শুনিছে আধুনিক যুগত ওলাইছে এজন ব্যক্তি অৱশ্যে ৰাৱণৰ দৰে 10টা মূৰ বা 10খন মুখ নাই তেওঁৰ মুখ এখনেই কিন্তু একেখন মুখেৰে কোৱা বহু কথাই হলনি কৰে সেই একেখন মুখেৰে আধুনিক যুগত দুখন মুখৰ অধিকাৰী তেওঁ আন কোনো নহয় তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশ্বাস হোৱা নাই যদি চাওক আৰু শুনক এই ভিডিঅ' তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব এই 10,000 কোটি টকা ধাৰ মৰাৰ পিছতহে উন্নয়নৰ নতুন আঁচনিবিলাকৰ কথা আহিব মানে ফাৰ্ষ্ট উই হেভ টু গিভ দিছ 10,000 crore কাৰণ পে কমিশ্যন আহিলে কৰ্মচাৰীক দিবই লাগিব যোৱাকালি দিয়া হৈছে তাত পইচা দিবই লাগিব PWD ঠিকাদাৰসকলে কাম কৰিছে টকা দিবই লাগিব তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয় এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি চেংচন দিয়া নাই তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে 10,000 কোটি টকাৰ নিগেটিভ বেলেন্স লৈ আমি কাম আৰম্ভ কৰিব লাগিব তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি আগবাঢ়িব পাৰিম প্ৰায় 8 বছৰ আগতে অৰ্থাৎ 2016 চনত বিত্তমন্ত্ৰী হিচাপে এতিয়াৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল এই কথা তেওঁৰ মতে কংগ্ৰেছ চৰকাৰে অসমবাসীৰ মূৰৰ ওপৰত 10,000 কোটি টকাৰ ধাৰৰ বোজা দি গৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনাৰে থকা সৰকা কৰি সেই সময়ত ধাৰৰ বাবে নতুন চৰকাৰখন কেনে ধৰণৰ সমস্যাত পৰিছে সেই কথাও উল্লেখ কৰিছিল শুনক আকৌ এবাৰ সেই মন্তব্য তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব এতিয়া শুনক মুখ্যমন্ত্ৰী হিমন্তৰ নৱবৰ্ষৰ প্ৰথম দিনাৰ এই মন্তব্য ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম আমাৰ চৰকাৰৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয় লোন ইজ এ সোৰ্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায় তাত বেংকৰ পৰাই টকা ল'ব যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হ'ল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকৈ নিৰ্ণয় কৰে GDP 32% কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ সলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ 17,000 কোটি টকা সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে উন্নয়নৰ বাবে হেনো ধাৰ লোৱাটো জৰুৰী তেওঁৰ মতে ভাৰত চৰকাৰেও হেনো ঋণ লৈহে উন্নয়নমূলক কাম কৰে শুনক আকৌ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত আৰু বিত্তমন্ত্ৰী হিমন্তৰ দুয়োটা মন্তব্য তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব এই 10,000 কোটি টকা ধাৰ মৰাৰ পিছতহে উন্নয়নৰ নতুন আঁচনিবিলাকৰ কথা আহিব তাৰমানে ফাৰ্ষ্ট উই হেভ টু গিভ দিছ 10,000 crore কাৰণ পে কমিশ্যন আহিলে কৰ্মচাৰীক দিবই লাগিব যোৱাকালি দিয়া হৈছে তাত পইচা দিবই লাগিব PWD ঠিকাদাৰসকলে কাম কৰিছে টকা দিবই লাগিব তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয় এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি চেংচন দিয়া নাই তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে
10,000 কোটি টকাৰ নিগেটিভ বেলেঞ্চ লৈ আমি কাম আৰম্ভ কৰিব লাগিব তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি আগবাঢ়িব পাৰিম ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম আমাৰ চৰকাৰৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয় লোন ইজ এ সোৰ্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায় তাত বেংকৰ পৰাই টকা ল'ব যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হ'ল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকৈ নিৰ্ণয় কৰে জিডিপি 32% কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ চলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ 17,000 কোটি এই কথা শুনাৰ পিছত আপোনালোকে কওকচোন মুখ্যমন্ত্ৰী হিমন্তৰ মুখ এখন নে দুখন নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ